আমি ইয়াত অডিয়েন্স বহিবৰ কাৰণে যি আয়োজন কৰিব লাগে আমি কৰিছো। ইয়াত আপোনালোক অডিয়েন্স বহিব আৰু ইয়াত ষ্টেজ য'ত আমি ট্ৰফি আৰু মুৰব্বী যিসকল মানুহ থাকিব ইয়াত বহিব আৰু টেণ্ট হাউচৰ মালিকক আমি কিবা সুধিম, দুই এষাৰ ক'ব। টেণ্ট হাউচৰ যি আয়োজন লাইটিং যি চাইছে আপোনালোকে লাইটিং কৰিব পাৰিব ইয়াৰ পৰা। তো আমাৰ ইয়াত উপস্থিত আছে ৰাবুল ছাৰ আৰু মামুন ছাৰ, টেণ্ট হাউচৰ মালিক। সিহঁতে লাইটিং কৰিছে, সিহঁতক সুধিম দুই এষাৰ কিবা ক'ব। ছাৰ কিবা কওক। হয় প্ৰথমে মই অসমৰ ৰাইজক আমাৰ ৰজাবাৰী খেলপথাৰত যি ক্ৰিকেট খেল আজি 17 তাৰিখৰ পৰা আৰম্ভ হ'ব গৈ আছে, সকলো ৰাইজকে সহায় সহযোগ আগবঢ়াবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। যিহেতু এইবাৰ দ্বিতীয়বাৰৰ বাবে আমাৰ খেলপথাৰত খেল অনুষ্ঠিত হৈ আছে আৰু এই খেলৰ যি কাম আছিলে, বিশেষকৈ টেণ্টৰ কাম, লাইটিঙৰ কাম, এই কামসমূহ আমাৰ AR টেণ্ট হাউচত দিছিলে। আমি কামখিনি লৈছোঁ আৰু কামখিনি আমি কৰি পেলাই সুখীও হৈছোঁ। খুব ধুনীয়া লাইটিং হৈছে, বাউণ্ডেৰী ৱালো খুব ধুনীয়া হৈছে আৰু খুব ধুনীয়াকৈ আমি সজাই তুলিছোঁ। আৰু আমাৰ কাৰণে এইটো গৌৰৱৰ কথা, ৰজাবাৰী গাঁৱতে আমাৰ AR টেণ্ট হাউচৰ মানে কাম কৰি পেলাই আমি ৰাইজৰ পৰা মানে বহুতো মানে একচুৱেলি মানে ক'বলৈ গ'লে ভাল পাইছে চবেই। তো সেইকাৰণে মই জনাইছোঁ। আৰু আপোনালোকে গম পাবই চাগে, এই টাৱাৰৰ ছাইডত মোৰ বেনাৰ দিয়াই আছে AR টেণ্টৰ, আপুনি পৰৱৰ্তী সময়ত দেখুৱাব। তাত মানে আমি 2 বছৰলৈকে অফাৰ দিছোঁ। বিশেষকৈ আমাৰ ৰজাবাৰী গাঁৱৰ 15 কিলোমিটাৰ আশে পাশে যি গাঁওসমূহ আছে, সেই গাঁওসমূহৰ বাবে মানে বিশেষ অফাৰ আছে আৰু এই অফাৰসমূহ আমাৰ বেনাৰিঙত মানে কৰা আছে। বিশেষকৈ 40,000 টকাৰ পেণ্ডেলত 20,000 টকা ৰেহাই আছে। গতিকে আপোনালোকে যোগাযোগ কৰিব পাৰে, নিশ্চয় সুবিধা হ'ব আপোনালোকৰ কাৰণে। আৰু আপোনালোকৰ মনে বিচৰা পেণ্ডেল বা আমি সভাই হওক বা বিয়াৰ পেণ্ডেলেই হওক বা এনেকুৱা নাইট খেলৰ হেৰি হওক, আপোনালোকে মনে বিচৰা মতে আমি কাম কৰি দিম, কোনো অসুবিধা নাপাব। আৰু 40,000 টকাৰ কাম ল'লে 20,000 টকা অফাৰ 2 বছৰ চলিব। মোৰ ইয়াত আৰু এটা কুৱেশ্যন, বিয়া বা যিকোনো আমাৰ বেলেগ বিভাগ কাৰ্যৰ কাৰণে আপোনাক কণ্টেক্ট কৰিব পাৰিম? নিশ্চয় কণ্টেক্ট কৰিব পাৰিম। তো আপোনালোকে শুনিব পাৰিছে, আপুনি ৰাবুল ছাৰক কণ্টেক্ট কৰিব ষ্টেজ বা পেণ্ডেলৰ যিকোনো সুবিধাৰ কাৰণে। মই কণ্টেক্ট নম্বৰটো দি দিম, আপোনালোকে কণ্টেক্ট নম্বৰটো লৈ ল'ব। তো আমি ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো। ভিডিঅ'টো চাই ভাল লাগিব। আজি ৰজাবাৰী 11 ষ্টাৰৰ ক্লাবৰ সংযোগত যিখন নাইট মেটচ আজি হ'ব, সেই নাইট মেটচত মই এতিয়া উপস্থিত আছোঁ। আপোনালোকে দেখিব পাইছে যে এইটো আয়োজন, আপোনালোকে পিচটো চাব পাৰিব। মই পিচটো দেখাই আছোঁ, আপোনালোকে গ্ৰাউণ্ডটো চাই লওক, লাইটিং চাই লওক। সকলোৱে দেখিব পাৰিছে কেনেকুৱা, আপোনালোকে ইয়াত চাব পাৰে পিচটো চাই লওক। মই কেমেৰাটো ঘূৰাই দি আছোঁ পিচটো চাবৰ কাৰণে, কেমেৰাটো নুঘূৰে অৱশ্যে। যিহেতু আপোনালোকে চাব পাৰিছে গাইজ, লাইটিং ডিজে সপমুণ্ড। তো আজি 8টা 8:30 বজাত প্ৰথমখন মেচ আমি আৰম্ভ কৰিব যাম। যিহেতু ছিংগাৰো আহিব নগাঁৱৰ পৰা, আপোনালোকে চাব পাৰিছে।